গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 27 তাৰিখ। আজি তিথি ত্ৰয়োদশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:06 আৰু সূৰ্য অস্ত যাব 5:08। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। যদি আজি আপুনি কাৰোবাক পৰামৰ্শ প্ৰদান কৰে তেন্তে নিজেও লোৱাৰ বাবে প্ৰস্তুত থাকক। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে, সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। অপ্ৰত্যাশিত দূৰৰ সম্পৰ্কীয় আলহীৰ আগমনে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে কাহৰ দান কৰক। ইয়াৰ ফলকত বুধ প্ৰসন্ন হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ চিন্তাধাৰা আৰু ঊৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ আপুনি সপোন দিঠকত পৰিণত কৰিব পাৰে। অকল আকাশত চাং পাতি থাকিলে একো নহয়। এতিয়া আপোনাৰ লগত এইটোৱেই সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছাহে কৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। জীৱন সংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। নদীত মাটিমাহৰ দালি, ক'লা তিল আৰু নাৰিকল প্ৰবাহিত কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিকভাৱে আপোনাক শান্ত কৰিব পাৰে। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমিকা অথবা প্ৰেমিকক ক'লা বগা ৰঙৰ কাপোৰ উপহাৰ হিচাপে দিলে প্ৰেমৰ সম্পৰ্ক অধিক মসৃণ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰক। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাক খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনিশা পৰিহাৰ কৰক। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমিকাৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰ এই আগ্ৰহে প্ৰশংসাজনক হ'ব। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। ভগৱান ভৈৰৱক প্ৰসাদ নিবেদন কৰিলে প্ৰেম সম্পৰ্ক অধিক অটুট হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে।
আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে, যিয়ে আপোনাক আগৰ ধাৰে লোৱা পইচা ঘূৰাই দিয়া নাই। পৰিয়ালৰ লগত সামাজিক গতিবিধিত সহযোগিতা আৰু আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। অতীতত কৰা কাম আজি পৰিণাম আৰু পুৰস্কাৰ লৈ আহিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। তন্দুৰী মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। দিনৰ আৰম্ভণি যদিও ভালভাৱে হ'ব, কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সাৱধানে থাকক। কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায়। আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে। সেউজীয়া ৰঙৰ জোতা ব্যৱহাৰ কৰিলে আপোনাৰ প্ৰেম জীৱন বহুত সহজ হৈ পৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সহজভাৱে ল'ব পৰা যিকোনো সমাধানসমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। পাৰিবাৰিক সমস্যাসমূহক প্ৰাধান্য তথা প্ৰাথমিকতা দিয়ক। এই বিষয়ে কোনো কথা বতৰা পাতক, কাৰণ এবাৰ যদি এই বিষয়ে সমাধান উলিয়ায় তেন্তে আপোনাৰ জীৱন বহুত সহজ হৈ পৰিব আৰু পৰিয়ালৰ লোকসমূহক প্ৰভাৱিত কৰিবলৈ আপুনি একো কঠিনতা লাভ নকৰিব। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটাব। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। আপোনাৰ কথা বতৰাত মৌলিকতা ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। কিছুমান মানুহ একেলগে থাকে, কিন্তু সিহঁতৰ জীৱনত প্ৰেমাভূতি খুব কমি যায়। কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমান্টিকৰ বুলি প্ৰমাণিত হ'ব। ব্যৱসায় দ্ৰুত অৰ্থনৈতিক অগ্ৰগতিৰ বাবে প্ৰয়োজনত থকা দুখীয়া সৰু ল'ৰা-ছোৱালীসমূহৰ মাজত গাখীৰৰ পেকেট বিতৰণ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আজি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱে হ'ব যে কোনটো আগত লোৱা যায়। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে, সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমূহ ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধি আশাতকৈ অধিক হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মুহূৰ্ততে আছে। সাধু সন্ত আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলক বিচনা প্ৰদান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক পক্ষ ভালে যাব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমিকৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমিকাৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়।
ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হ'ব। সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব, তেতিয়াই আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগত ফুটি যায়। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে, তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক। ইয়াৰ বাবে আপোনাৰ মনৰ হতাশাসমূহ অলপ কম হ'ব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব। এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এই সফলতাৰে ভৰা দিন হ'ব। বহু দিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগীৰ মৰমৰ বান্ধোনৰ পৰা আজি কোনোপধ্যে বাহিৰ নহ'ব। আৰ্থিক অৱস্থাৰ উত্থান ঘটিব যদিহে আপুনি নাবালিক আৰু মহিলাক সন্মান কৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে, যেন চুৰি হোৱাৰ সম্ভাৱনা আছে। যদি আজি আপুনি কাৰোবাক পৰামৰ্শ প্ৰদান কৰে, তেন্তে নিজেও লোৱাৰ বাবে প্ৰস্তুত থাকক। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমিকা দুখ পাব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। এই ৰাশিৰ জাতকসকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। ঘৰত দূষিত পানী জমা হ'বলৈ নিদিব, এনেহ'লে আপোনাৰ কেৰিয়াৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব, যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব। আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে, কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব। যদি আপুনি সহযোগ নকৰে, তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবৰ চেষ্টা কৰক। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে, যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময়, আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে। যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে, তেন্তে আপোনাৰ লোকচান হ'ব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। পাৰিবাৰিক সুখ সমৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহৰ মুদ্ৰা এটা পানীত প্ৰবাহিত কৰিব পাৰে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।